আজি আমি পঢ়িম বেসিস অফ একাউন্টিং। বেসিস অফ একাউন্টিং বুলি ক'লে আমি দুই ধৰণৰ বেসিস বুজো। প্ৰথমটো হ'ল ক্যাশ বেসিস, দ্বিতীয়টো হ'ল একুৰেল বেসিস। এতিয়া আমি বুজিম ক্যাশ বেসিস অফ একাউন্টিং মানে কি বুজায়। ক্যাশ বেসিস অফ একাউন্টিং মানে যে এটা ব্যৱসায়লৈ হয়তো ক্যাশ আহিছে, ইনফ্লো হৈছে বা ক্যাশ ওলাই গৈছে। ব্যৱসায়টোলৈ ক্যাশ ইনফ্লো বা আউটফ্লো হোৱাটোকে কয় ক্যাশ বেসিস অফ একাউন্টিং। ইয়াৰ অৰ্থ কি, যদি কেনেবাকৈ ব্যৱসায়টোলৈ ক্যাশ ইনফ্লো নাই হোৱা, ক্যাশ নাই অহা বা ব্যৱসায়টোৰ পৰা ক্যাশ ওলাই যোৱা নাই, তেনেহ'লে সি ক্যাশ বেসিস অফ একাউন্টিঙৰ ভিতৰত নপৰে। উদাহৰণস্বৰূপে যদি আমি এটা বস্তু সেল কৰিছোঁ আৰু আমাৰ ইনকামটো হোৱা নাই বা পইচা পাব লগা আছে, তেনেহ'লে এইটো ইনফ্লো নুবুজায়, এক্ৰুড। যদি আমি পইচা দিব লগা আছে, তাৰমানে পইচাটো ওলাই যোৱা নাই, তেনেহ'লে আউটফ্লো, আমাৰ হোৱা নাই, তো ক্যাশ বেসিস অফ একাউন্টিঙত নপৰিব। এতিয়া আমি বুজিম যে ক্যাশ বেসিস অফ একাউন্টিঙে কি ফলো কৰে, যে ৰিয়েল একাউণ্টছৰ ৰুলছটো। ৰিয়েল একাউণ্টছৰ ৰুল কি, ডেবিট হোৱাট কামছ ইন আৰু ক্ৰেডিট হোৱাট গোজ আউট। ইয়াৰ অৰ্থ হৈছে যদি আমাৰ হাতলৈ পইচা আহে আমি তাক ডেবিট কৰিম, যদি আমাৰ হাতৰ পৰা পইচা ওলাই যায় তাক আমি ক্ৰেডিট কৰিম। যদি পইচা অহা বা ওলাই যোৱা এটাও হোৱা নাই, তেনেহ'লে ই ক্যাশ বেসিস অফ একাউন্টিঙত নপৰে। এতিয়া ক্যাশ বেসিস অফ একাউন্টিং ফলো কৰি কি কি একাউণ্টছ প্ৰিপেয়াৰ কৰা হয়। প্ৰথম কেছ বুক, আমি সকলোৱে জানো, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়িছোঁ। দ্বিতীয় ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট। এতিয়া কেছ বুক আৰু ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্টৰ পাৰ্থক্যটো কি, পাৰ্থক্য বিশেষ নাই। আমি এটা কথা বুজিম, কেছ বুক কোনে মেইনটেইন কৰে, যে বিজনেছ ফাৰ্মবিলাকে, আৰু ৰিচিপ্ট আৰু পে'মেণ্ট একাউণ্টটো কোনে ফ'ল' কৰে, NPO, নন প্ৰফিট অৰ্গেনাইজেশ্যন। তাৰমানে সেইবিলাক প্ৰতিষ্ঠান যিবিলাক প্ৰতিষ্ঠান ব্যৱসায়ৰ বা লাভ অৰ্জন কৰিবৰ বাবে ব্যৱসায় কৰিবলৈ প্ৰতিষ্ঠা কৰা নহয়।